নমস্কাৰ, আপোনালোকৰ বাবে সুখবৰ। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা আপোনালোকৰ যিহেতু ৰিজাল্ট জাৰি কৰিলে এতিয়া, তো আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ যিহেতু যোনসকল কেণ্ডিডেটে হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সাম দিছিলে তেওঁলোকৰ বাবে সুখবৰ। যিহেতু আপোনালোকে ৰোল নাম্বাৰটো মনত ৰাখিলেই আপোনালোকৰ নিজৰ ৰিজাল্টটো মোবাইলতে পাব পাৰিব। কেনেদৰে পাব মই সকলোবোৰ ডিটেইলছত ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। তো আপোনালোকে যেনেধৰণে কৈছোঁ বা যেনেধৰণে কৰিম সেইধৰণে আপোনালোকে কৰি গ'লে নিজৰ ৰিজাল্টসমূহ নিজৰ মোবাইলতে লাভ কৰিব পাৰিব। তো স্কিপ নকৰাকৈ সকলোবোৰ চাব আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো ফাৰ্ষ্টলি আপোনালোকে কাম কৰিবলগীয়া কি আছে, iresult.net বুলি আপোনালোকে চাৰ্চ কৰিব গুগল ক্ৰম ব্ৰাউজাৰ পৰা। মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম, তাতে ক্লিক কৰি এই ধৰণে অফিচিয়েল পেজটো অ'পেন হৈ যাব। ইয়াতে আপোনালোকৰ আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল HS আৰ্টছ কমাৰ্চ এণ্ড ছায়েন্স ফাইনেল ৰিজাল্ট 2024 বৰ্ষ বুলি দিয়া থাকিব। তো আপোনালোকে এই ধৰণে দেখা পাব। তাৰপিছত আপোনালোকে ৰোল কোড আৰু ৰোল নাম্বাৰটো দিব লাগিব। ৰোল কোডত আপোনালোকে এডমিটত নিশ্চয়কৈ দেখা পাব ৰোল কোড বুলি থাকিব। তো এডমিটত দেখা পাব ৰোল কোড, ৰোল নাম্বাৰ, ৰেজিষ্ট্ৰেশ্যন গোটেইখিনি আপোনালোকে ইয়াতে ফিল আপ কৰি দিব। যদিহে আপোনালোকে নিজে কৰিব নোৱাৰে তেন্তে কমেণ্টত নিজৰ ৰোল নাম্বাৰটো, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি কৰি আপোনালোকে ক'ব পাৰে যে মোৰ ৰিজাল্ট শ্বীটখন চাই দিব লাগে বুলি। তো নিশ্চয়কৈ আমি হেল্প কৰিম যিমান পাৰোঁ, বা মই কণ্টেক্ট নাম্বাৰটো দি দিম, তাতে আপোনালোকৰ এডমিটখন ফটো মাৰি হোৱাটছআপ যোগে প্ৰেৰণ কৰিব পাৰে। তো গোটেইখিনি ৰেজিষ্ট্ৰেশ্যন দিয়াৰ পিছত ইয়াতে ছেশ্যনটো আপোনালোকে চিলেক্ট কৰিব লাগিব। যিহেতু ছেশ্যনটো আপোনালোকৰ 23-24 হ'ব, 22-23 নহয়। ইয়াত ক্লিক কৰিলে আপোনালোকে দেখা পাব 23-24 বুলি ওলাব, সেইটোত আপোনালোকে ক্লিক কৰিব লাগিব। বা ছেশ্যনটোত 22-23 হ'ব পাৰে, সেইটো আপোনালোকে চাই ল'ব। আৰু তাৰপিছতে আপোনালোকে কি কৰিব, গেট ৰিজাল্টত ক্লিক কৰিলে আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। মই মাৰ্কশ্বিটখন দেখুৱাই দিছোঁ, মাৰ্কশ্বিটখন কেনেকৈ আপোনালোকে পাব। তো মাৰ্কশ্বিটখন এনেকৈ আপোনালোকে অফিচিয়েলি ডাউনলোড হৈ যাব। ইয়াতে আপোনালোকৰ ফটো থাকিব মেবি, আৰু এই ধৰণে ডেটসমূহ দিয়া থাকিব, তাৰপিছত মাৰ্কসমূহ দিয়া থাকিব, গোটেইখিনি নাম, কলেজ নেম, ৰোল নাম্বাৰ সকলোবোৰ চাই ল'ব। তাৰপিছত গোটেইখিনি আপোনালোকৰ গ্ৰেড কি পাইছে, ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন গোটেইখিনি আপোনালোকে চাই ল'ব পাৰিব। আৰু এই ধৰণে আপোনালোকৰ ইয়াতে স্কেন কৰাৰ এইটো স্কেন মি বুলিও বা স্কেনৰ বাৰক'ডটোও থাকিব পাৰে। এইটো ইণ্টাৰনেট কপি বুলি লিখা আহিব, যিহেতু আপোনালোকৰ অনলাইনতে লাভ কৰিছে। নিশ্চয়কৈ বুজি পালে কেনেধৰণে আপোনালোকৰ নিজৰ ৰিজাল্টসমূহ চাব। তো শ্বেয়াৰ কৰি দিব সকলোলৈ, যাতে সকলোৱে চাব পাৰে। যিহেতু ছাৰ্ভাৰটো অলপ ডাউন হ'ব পাৰে, যিহেতু একে সময়তে বহুতখিনিয়ে চাইছে, সেই গতিকে অলপ ৱেইট কৰি চাব। ধন্যবাদ। নেক্সট ভিডিঅ'ত লগ পাম।